চৰ্চাত আম্বানীৰ ইণ্ডিপেণ্ডেন্স পানীৰ বটল ইণ্ডিপেণ্ডেন্সে নগাঁৱত কেনে প্ৰভাৱ পেলাইছে তাৰ মাজতে চৰ্চাত আটলাণ্টা পানীৰ বটল নগাঁৱত থকা আটলাণ্টা পানীৰ ফেক্টৰীত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে ফেক্টৰীত কৰ্মৰত কৰ্মচাৰীৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা বিহু পাতিব পাৰিবনে ফেক্টৰীত কৰ্মৰত কৰ্মচাৰীয়ে 10 টকাত 750 গ্ৰাম পানী কেনেকৈ দিয়ে আম্বানীৰ ইণ্ডিপেণ্ডেন্স পানীৰ ফেক্টৰীয়ে শুনোৱা হওক ফেক্টৰীত কৰ্মৰত কৰ্মচাৰীসকলৰ পৰা আম্বানীৰ ইণ্ডিপেণ্ডেন্স পানীৰ বটলে সমগ্ৰ ৰাজ্যতে চৰ্চা হৈ থকাৰ সময়তে ৰাজ্যত আন পানীৰ ফেক্টৰীত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে মূৰত ৰাম টাঙোন সোধাইছে বাকী পানী ফেক্টৰীসমূহত নগাঁৱতো মাহলুৰ ডিমৰুগুৰিস্থিত আটলাণ্টা পানীৰ ফেক্টৰীটো ইণ্ডিপেণ্ডেন্সৰ পানীৰ বটলে বহু পৰিমাণে প্ৰভাৱ পেলাইছে পানী ঠাহ নচৰাৰ অৱস্থাত পৰিণত হৈছে আটলাণ্টা পানীৰ ফেক্টৰীৰ লগতে নগাঁৱত থকা আন পানীৰ ফেক্টৰীটো কৰ্মচাৰীক মাহিলী প্ৰাপ্য দিব পৰা নাই মালিক পক্ষই কৰ্তব্যৰত কৰ্মচাৰীয়ে এইবাৰ বিহু পালন কৰিব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে লগতে এই বিষয়টো মুখ্যমন্ত্ৰীক চাবলৈ আহ্বান মালিকসকলৰ আপোনাৰ আমি যিটো কৈ আছো না প্ৰিফৰ্ম মই 1.5 লিটাৰ পানীলৈ গৈছো বাৰু 1.5 লিটাৰ পানী 20 টকাত উপলব্ধ 1.5 লিটাৰ পানী 20 টকাত দি আছে আপোনাৰ এইটো ক'বলৈ বিচাৰিছো আপোনাৰ সিহঁতে 1.5 লিটাৰ পানী 20 টকাত কেনেকৈ দিব পাৰে 20 টকাত দিবলৈ হ'লে আপোনাৰ 1.5 লিটাৰ পানী বনাবলৈ হ'লে বটলিংটো যিটো কৰিব সিহঁতে আপোনাৰ 20 গ্ৰামতকৈ ওপৰ প্ৰিফৰ্মত আপুনি বনাব লাগিব আমি 1 লিটাৰ পানীহে বনাওঁ 20 গ্ৰামৰ প্ৰিফৰ্ম 20 গ্ৰামৰ প্ৰিফৰ্মটোত থাকে আপোনাৰ খুব বেছি এবেগত থাকে আপোনাৰ 1200 বা 1250 বটল থাকে মানে বটল উলিয়াব পাৰোঁ তাতো মিক্স হয় বটল আৰু সেই বস্তুটো আমি কিনিব লাগে 140 টকাত কিন্তু আম্বানী কোম্পানীয়ে কি কৰি আছে আপোনাৰ সেই 1200 বটলৰ প্ৰিফৰ্মৰ পৰা বনাই আপোনাৰ 10 টকাত হৈ আছে কাৰণ সিহঁতৰ নিজৰ ইণ্ডাষ্ট্ৰি নিজৰ প্ৰডাক্ট এই প্ৰডাক্টটো এসময়ত ভাৰতবৰ্ষৰ সকলো জেগালৈ সিহঁতে এৰি দিছিল কিন্তু এতিয়া সিহঁতে কি কৰিছে সিহঁতে নিজে উৎপাদন কৰি নিজে বনাই পেলাই আমাৰ নিচিনা থলুৱা কৰ্মচাৰী মানে ব্যৱসায়ীখিনিক মানে জীৱনৰ প্ৰতি অন্ধকাৰ নময়ানত সিহঁতে হেৰি কৰিছে অসমত বহুতো হেৰি কৰি আনিছে মানুহৰ পেটৰ ভাতে মাৰিছে আৰু আমি এতিয়া ৰঙালী বিহু এতিয়ালৈকে দৰমহা পোৱা নাই মালিকে মাল বেচিব পৰা নাই সেইকাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা লওক সকলো চলিবলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এড আছাম